সেইদিনা আছিল গ্ৰীষ্মকালৰ এটি প্ৰচণ্ড গৰমৰ দিন। সেইদিনা ৰ'দটো বৰ টানকৈ ওলাইছিল। গৰমত যেন সকলো মৰহি গৈছিল। এজনী কাউৰীয়ে পানী বিচাৰি বিচাৰি সকলো পিনে ঘূৰি ফুৰিছিল। পিছে তাই কতোৱেই পানী বিচাৰি পোৱা নাছিল। বহু সময় বিচৰাৰ পিছত তাই অৱশেষত এঘৰ মানুহৰ বাৰীৰ পিছফালে এটা মাটিৰ কলহ দেখা পাইছিল। মাটিৰ কলহটো দেখি তাই ৰং মনে সেই কলহটোৰ কাষ চাপিছিল। পিছে কলহটোৰ কাষলৈ গৈ তাই গম পাইছিল যে কলহটোৰ তলিত এটুপিও পানী নাছিল। তাকে দেখি তাই বেজাৰ মনেৰে কৈছিল, হায় ৰে হায়, কলহৰ তলিত চোন এটুপিও পানী নাই। এতিয়া বাৰু মই মোৰ ককাৰ দৰে কেনেকৈ বুদ্ধিমত্তাৰ পৰিচয় দিওঁ? কিদৰে মই শিলগুটি পেলাই পানী খাওঁ? এই বুলি কাউৰীজনীয়ে বেজাৰ মনেৰে সেই ঠাইৰ পৰা আকাশলৈ উৰা মাৰিছিল। এইদৰে উৰি উৰি কাউৰীজনী ভাগৰি পৰিছিল আৰু জিৰণি ল'বলৈ এডাল গছ বিচাৰি ফুৰিছিল। পিছে কাউৰীজনীয়ে আশে পাশে ক'তো এডাল গছ বিচাৰি পোৱা নাছিল, কিয়নো গছৰ ঠাইত কেৱল তাতে গছৰ মূঢ়াহে আছিল। তাকেই দেখি তাই অৱশেষত ভাগৰি পৰি গছৰ মূঢ়া এটাতেই বহি দিলে আৰু নিজকে নিজে ক'বলৈ ধৰিলে, হে মানৱ, তোমালোকে বাৰু কি কৰিলা? উন্নতিৰ নামত সকলো ধ্বংস কৰি পেলালা। গছ কাটি তহিলং কৰি বৰষুণ নহা কৰি পেলালা। এতিয়া বৰষুণ নহাত আমি বাৰু কেনেকৈ পানী খাবলৈ পাম? তোমালোকে নিজৰ লগতে আমাৰ দৰে নিষ্পাপ প্ৰাণীবোৰকো ধ্বংসৰ মুখলৈ ঠেলি পঠিয়ালা। এতিয়া বাৰু আমি ক'ত পানী বিচাৰি পাম? এইদৰে কাউৰীজনীয়ে কৈ থাকোঁতে তাই বহি থকা গছৰ মূঢ়াটোৱে ক'বলৈ ধৰিলে, বোলো কাউৰী, তুমি ঠিকেই কৈছা। এই মানৱ জাতিয়ে আমাৰ দৰে গছবোৰক কাটি কাটি তহিলং কৰি পেলালে। সকলো ঠাই মৰুভূমিলৈ পৰিণত কৰি পেলালে। এতিয়াও কওঁ, সময় আছে। সময় থাকোঁতেই গছ ৰুই পৃথিৱীখন সজীৱ কৰি তোলা। পুনৰ পৃথিৱীখন আগৰ দৰেই সুন্দৰ কৰি তোলা। তেতিয়াহে এই পৃথিৱীত প্ৰাণ থাকিব, এই পৃথিৱীত জীৱ থাকিব। গতিকে পৃথিৱীখন বচোৱাৰ দায়িত্ব এতিয়াও তোমালোকৰ হাততেই আছে। সেয়েহে পলম নকৰিবা, উঠা আৰু পৃথিৱীখন আগৰ দৰেই সেউজী আৰু সুন্দৰ কৰি তোলা। সৰ পথাৰ কুলাত শোভে ৰ'দালিৰে ফুল ফল সেন্দুৰীয়া। সোণোৱালী হয় চৰ পথাৰ কুলাত শোভে ৰ'দালিৰে ফুল ফল সেন্দুৰীয়া।